দিওঁ, অহাকালি মই ঘোষণা কৰো যে 7 দিনৰ বাবে আয়ুষ্মান অসম, আয়ুষ্মান ভাৰত কাৰ্ড বন্ধ। যি ধৰণে বাতৰি কাকত টিভি জপিয়াই পৰিব, সি প্ৰমাণ কৰে যে মোদী ডাঙৰীয়াই কিমান সুদূৰ প্ৰসাৰী আঁচনি আমাৰ ৰাইজৰ বাবে দিব পাৰে। চলি থাকিলে ভাল বুলি নকয়, এদিন খালি কব লাগে অহা মাহত অৰুণোদয় নাপাব বুলি। কালি আপোনালোকক মই কব পাৰো যে 10 তাৰিখে অৰুণোদয় নহব। গোটেই টিভি বাতৰি কাকতে গৈ হিতাধিকাৰীবিলাকৰ ইণ্টাৰভিউ আৰম্ভ কৰি দিব। তেতিয়া কি হব, মানুহৰ ক'ত যাব, ই অনুভৱ আছিল, ই অমুক আছিল। তেতিয়া আৰু নকয় যে ই হিতাধিকাৰী সৃষ্টিৰ ই এটা ভেলকিবাদী আছিল বুলি নকয়। অহা 10 তাৰিখে মাত্ৰ এমাহৰ কাৰণে অৰুণোদয় ৰখাই দিয়ক, যি হুলস্থুল লাগি যাব, ই প্ৰমাণ কৰে যে বিজেপি মানুহৰ হৃদয়ত বাস কৰে, মোদী ডাঙৰীয়া মানুহৰ হৃদয়ত বাস কৰে। কাৰো শক্তি নাই, কাৰো শক্তি নাই। ব্ৰহ্মপুত্ৰৰ পানী যেনেকে কোনেও ধৰি ৰাখিব নোৱাৰে, তেনেকে অসমত 2026ত বিজেপিৰ চৰকাৰ আহিব, তাক কোনেও ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি মানুহৰ হৃদয়ত বাস কৰো, আমি মানুহৰ হৃদয়ত বাস কৰো। আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা 52 লাখ মানুহৰ ঘৰত আমি বাস কৰো। 27 লাখ অৰুণোদয় হিতাধিকাৰীৰ হৃদয়ত আমি বাস কৰো। আৰু আমাৰ সমান সামাজিক আঁচনি, অৰ্থনৈতিক প্ৰভাৱী আঁচনি আমাৰ ৰাজ্যখনে যোৱা 75 বছৰত এবাৰৰ কাৰণে দেখি পোৱা নাছিল। কোনেও দেখা পোৱা নাছিলে প্ৰভাৱী আঁচনি। এটা দিনৰ বাবে অৰুণোদয় বন্ধ কৰি দিয়ক। কংগ্ৰেছে সমালোচনা কৰে, মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাম।